বছৰটো তোমালোকে পঢ়িলা নে নাই পঢ়া সেয়া কোনো ধৰণৰ ইম্পৰ্টেণ্ট নহয়। যদিহে তোমালোকে বিচাৰিছা মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব কাৰণে, তেনেহ'লে এই একমাহ অৰ্থাৎ পৰীক্ষালৈ থকা বাকী একমাহ তোমালোকে যদি ভালদৰে অধ্যয়ন কৰা, তেনেহ'লে তোমালোকে এটা ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা। আজিৰ এই ভিডিঅ'ত তোমালোকৰ সৈতে আলোচনা কৰি মই অভিজ্ঞতা কৰা 6 বছৰৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে। তোমালোকৰ কাৰণে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱা আৰু প্ৰথমতে তোমালোকক মই অনুৰোধ কৰিম কমেণ্ট বক্সত তোমালোকে সকলোৱে যিসকলে মোৰ মাত শুনি আছা, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰা, মই পাৰিম, মোৰ দ্বাৰা সম্ভৱ। এই কাৰণে মই ক'ব কাৰণে কৈছোঁ মই পাৰিম, মোৰ দ্বাৰা সম্ভৱ, কাৰণ বহুতে আচলতে একশ্যন নলয়। গতিকে প্ৰথম একশ্যনটোৱে হৈছে মই পাৰিম বুলি সকলোৱে কমেণ্ট কৰা, আৰু মই বিচাৰিছোঁ সকলোৱে কমেণ্ট কৰিব লাগিব বুলি। গতিকে নিশ্চয় এই ভিডিঅ'টো কমেণ্ট সকলোৱে কৰিবা। প্ৰথম কথা হৈছে ছাত্ৰ ছাত্ৰীসকল, আমাৰ বৰ্তমান সময়ত ভয় বহুত বেছি লাগি আছে। যিহেতু পৰীক্ষা ওচৰ চাপি আহিছে, গতিকে বহুত বেছি টেনশ্যন হৈছে। ঘৰৰ পৰা প্ৰেছাৰ আহিছে, স্কুলৰ পৰা প্ৰেছাৰ আহিছে। মুঠৰ ওপৰত আমাৰ বৰ্তমান সময়ত বহুত বেছি চিন্তা হৈ আছে যে কেনেদৰে আমি পঢ়িম, কি পঢ়িম। মুঠতে আমি পঢ়িব লগাখিনিও আমি ভালদৰে পঢ়িব পৰা নাই। সেইটো হৈছে তোমালোকৰ মেইন বৰ্তমান সময়ত প্ৰব্লেম। গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, 12 ঘণ্টা যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িম বুলি ভাবিছে, যদিহে তোমালোকে আগতে 12 ঘণ্টা সময় ভালদৰে পঢ়া নাই, তেনেহ'লে এতিয়া 12 ঘণ্টা সময় তোমালোকে ভালদৰে পঢ়িম বুলি ট্ৰাই কৰিলে তোমালোকে 12 ঘণ্টা সময় সম্পূৰ্ণ ভালকৈ পঢ়িব নোৱাৰিবা। মেইনলি কনচিষ্টেঞ্চিটো তোমালোকে বজাই ৰাখা প্ৰত্যেক দিনাখনে। 6 ঘণ্টাই লাগিলে ভালদৰে তোমালোকে পঢ়া, কিন্তু কনচিষ্টেঞ্চিটো তোমালোকে সদায় বজাই ৰাখিবা। অৰ্থাৎ তোমালোকে আজি যদি পঢ়িলা, তেনেহ'লে কাইলৈ নপঢ়াকৈ নাথাকিবা, কাইলৈও তোমালোকে পঢ়িবা। পৰাপক্ষত তোমালোকে 12 ঘণ্টা যিসকলে পঢ়িম বুলি ভাবিছে, তোমালোকে 12 ঘণ্টা নালাগে, ন্যূনতম তোমালোকে 6 ঘণ্টা সময় ভালদৰে অধ্যয়ন কৰা। 6 ঘণ্টা অধ্যয়ন যদি তোমালোকে ভালদৰে কৰা এই 30টা দিনত, তেনেহ'লে ইজিলি তোমালোকে এটা ভাল নম্বৰ আনিব পাৰিবা বুলি মই এখন আকৌ তোমালোকক গাৰেণ্টি দিছোঁ। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, তোমালোকে বৰ্তমান সময়ত বহুত বেছি পঢ়িবও নালাগে, জাষ্ট মাত্ৰ কিছুমান স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। গতিকে তোমালোকে কি কৰিবা, তোমালোকৰ পাঠ্যক্ৰমত কোনকেইটা লেচনত বেছি মাৰ্কছ আছে সেইখিনি তোমালোকে বিচাৰা, তোমালোকে সেইখিনি সন্ধান কৰা। তাৰ পাছত তোমালোকে ৰিভিজনাৰী টেষ্ট, প্ৰি টেষ্ট, প্ৰি বোৰ্ড, প্ৰি ফাইনেলৰ যিখিনি কুৱেশ্যন পেপাৰ আছে সেইখিনি তোমালোকে কালেক্ট কৰা। ইতিমধ্যে আমাৰ হোৱাটছআপ চেনেল অলৰেডি মই খুলি থৈছোঁ। আমাৰ হোৱাটছআপ চেনেলত কুৱেশ্যন পেপাৰ মই দি থাকোঁ। যদি তোমালোকৰ জিলাতো প্ৰি ফাইনেল হৈ আছে, প্ৰি টেষ্ট হৈ আছে, প্ৰি বোৰ্ড হৈ আছে, বা যদি ৰিভিজনাৰী টেষ্ট হৈ আছে, নিশ্চয় তোমালোকে মোক প্ৰশ্ন কাকতসমূহ শ্বেয়াৰ কৰিবা হোৱাটছআপত ভালদৰে ফটো মাৰি পিনি। কাৰণ মই কি কৰিম, তোমালোকক কালেক্ট কৰি পিনি এটা ভিডিঅ' যোগেদি নাইবা তোমালোকে আমাৰ হোৱাটছআপ চেনেলত ফটোকপি পাই যাবা, যিসমূহ তোমালোকে প্ৰশ্ন কাকত মোক শ্বেয়াৰ কৰিবা। গতিকে কোনো যাতে মিছ নকৰা, সকলোৱে নিশ্চয় শ্বেয়াৰ কৰিবা, যাতে তোমাৰো সহায় হয় লগতে আনৰো সহায় হয়। গতিকে নিশ্চয় প্ৰশ্ন কাকতসমূহ তোমালোকে মোক হোৱাটছআপত শ্বেয়াৰ কৰিবা। মোৰ হোৱাটছআপ নাম্বাৰটো তোমালোকে এতিয়াই নোট কৰি লোৱা বাকীখিনি জনাৰ আগতে, 9395374524। গতিকে এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা, পৰীক্ষাৰ আগত প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ, প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰ, ৰিভিজনাৰী টেষ্টৰ কুৱেশ্যন পেপাৰ বা প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰ তোমালোকে অনুশীলন কৰিবা। অৰ্থাৎ ঘৰত তোমালোকে পৰাপক্ষত পৰীক্ষাৰ হোৱাৰ আগত বহুতখিনি প্ৰশ্ন কাকত অনুশীলন কৰি যাবা। অনুশীলন কৰিলে কি হ'ব, তোমালোকৰ আইডিয়া হ'ব যে কেনেধৰণৰ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। বা তোমালোকে নিশ্চয় জানা, ৰিভিজনাৰী টেষ্ট, প্ৰি টেষ্ট, প্ৰি ফাইনেল, প্ৰি বোৰ্ড, সেইবোৰ এক্সামত কি হয়, যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ ফাইনেল এক্সামত আহিব লাগে সেইখিনি যিহেতু দিয়ে, গতিকে অনুশীলন কৰিলে তোমালোকৰ প্ৰিপেৰেশ্যন বহুত বেছি হৈ যায়। গতিকে মই তোমালোকক ক'লোঁ, পোনপ্ৰথমতে তোমালোকে চোৱা কোনকেইটা চেপ্টাৰত বেছিকৈ মাৰ্কছ আছে, সেইকেইটা তোমালোকে তাৰ মূল ভাৱটো কি হয় সেয়া জানি লোৱা, বুজি লোৱা ভালদৰে, সেইখিনি তোমালোকে মুখস্থ কৰি লোৱা। তাৰপাছত প্ৰি টেষ্ট বা যিখিনি পেপাৰ তোমালোকৰ ওচৰত আছে, ৰিভিজনাৰী টেষ্ট, কমচে কম 5খন 10খন তোমালোকে প্ৰেক্টিছ কৰা, নিশ্চয় তোমালোকে ইজিলি এটা ভাল নম্বৰ আনিব পাৰিবা। আৰু মনত ৰাখিবা, এটা ছাবজেক্টৰ ওপৰতে বেছিকৈ তোমালোকে টাইম দি নাথাকিবা, প্ৰত্যেকটো ছাবজেক্টকে তোমালোকে সমানে টাইম দিবা। যিহেতু মই কৈছোঁ 6 ঘণ্টা তোমালোকে ভালদৰে পঢ়িবা বুলি, গতিকে এটা ছাবজেক্টত তোমালোকে 1 ঘণ্টাকৈ দিব পাৰা। ঠিক আছে, প্ৰথম 1 ঘণ্টাকৈ দিলা, তাৰ পাছত যদি তোমালোকে পাৰিছা পঢ়িবৰ কাৰণে 6 ঘণ্টা ভালদৰে, তেনেহ'লে আৰু অলপ টাইম বঢ়াই দিব পাৰা। ঠিক আছে, তেনেদৰে মুঠতে 2 ঘণ্টা এটা ছাবজেক্টত দিব পাৰা, নাইবা 1 ঘণ্টা এটা দিব পাৰা। ঠিক আছে, মুঠৰ ওপৰত যিখিনি সময়ত তোমাৰ ইণ্টাৰেষ্টটো পঢ়াৰ প্ৰতি থাকে, সেইখিনি সময়তে তোমালোকে ভালদৰে পঢ়িবা।
আৰু মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল, এই যিখিনি তোমালোকে পৰীক্ষা দিবা এইটো ইমান বেছি টান পৰীক্ষাও নহয় আৰু এই পৰীক্ষাটো তোমালোকৰ নিজৰ কাৰণে দিছে, তোমালোকে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী আনৰ কাৰণে দিয়া নাই। গতিকে নিজৰ কাৰণে তোমালোকে কষ্ট কৰি আছা। গতিকে আৰু কেইদিনমানহে আছে পৰীক্ষালৈ, গতিকে তাৰ পাছত তোমালোকে কষ্ট কৰিব নালাগে এই পঢ়াৰ ক্ষেত্ৰত। গতিকে তোমালোকে এইটো কথা মনত ৰাখি পিনি ভালদৰে প্ৰত্যেক দিনাখনে পঢ়ি যোৱা আৰু মনত ৰাখিবা তোমালোকে সকলোখিনি কামেই কৰিব পাৰিবা আৰু কৰিব নোৱাৰা কাম এই পৃথিৱীত একো নাই। নিজে তোমালোকে ভাবিছা পৃথিৱীত মানুহে নকৰা কাম কি আছে। বহুলোকৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ এমাহৰ আগতে পঢ়ি পিনি ভাল নপঢ়ে, গতিকে তোমালোকো আনিব পাৰিবা। গতিকে মই যিখিনি কথা ক'লোঁ সেইখিনিয়ে তোমালোকে পালন কৰা, তাতকৈ বেছি একো কৰিব নালাগে। মাত্ৰ মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল, পৰীক্ষা হলত গৈ পিনি তোমালোকে প্ৰশ্ন কাকতখন যেতিয়া পাবা তেতিয়া ভালদৰে প্ৰশ্নখন চাবা। চোৱাৰ পাছত যিখিনি পাৰা একদম সম্পূৰ্ণ যিখিনি জানা সেইখিনি পোনপ্ৰথমতে কৰিবা। তাৰ পাছত যিখিনি আধা মনত আছে সেইখিনি তাৰ পাছত কৰিবা। তাৰ পাছত যিখিনি নাজানা সেইখিনিও এৰি থৈ নাহিবা, বহুতে এৰি থৈ আহে। গতিকে এই ভিডিঅ'টোতে মই কৈছোঁ যে এৰি থৈ তোমালোকে নাহিবা। সেইখিনি কি কৰিবা, তোমালোকে যদি চান্স পাইছা কেনেবাকৈ লগৰ ল'ৰা ছোৱালীক তোমালোকে যদি চান্স পাইছা সুধিবা, বা ছাৰ মেমক যদি কুৱেশ্যনটো বুজি পোৱা নাই তেনেহ'লে ডাইৰেক্টলি সুধিবা, ছাৰ মেম মইতো বুজি পোৱা নাই আপুনি বুজাই দিয়কচোন। তো ছাৰ মেমসকলে বুজাই দিব পৰা যদি লগৰটো যদি চান্স পাইছে তেনেহ'লে লগৰটোৱে তোমালোকক অলপ কিবা এটা আইডিয়া দিব। আইডিয়াৰ পৰা যিখিনি তোমালোকে লিখিব পাৰিছা লিখা, নাইবা তোমালোকে যে সেই কুৱেশ্যনটো পঢ়াৰ পাছত কি মাইণ্ডত থিংকিং তোমালোকৰ চলি আছে, সেই থিংকিং যিখিনি চলিছে, যিখিনি তোমালোকৰ মনত ভাৱ আহিছে সেইখিনিয়ে মুঠতে আনচাৰ টাইপত তোমালোকে মাত্ৰ লিখি থৈ আহা। আৰু এটা কথা মনত ৰাখিবা, পেপাৰখন সম্পূৰ্ণকৈ ট্ৰাই কৰিব লাগে কৰিবৰ কাৰণে। আৰু যদি তোমালোকে নোৱাৰাকেইটাও লিখি থৈ আহা, কেতিয়াবা কি হয় সেই যিখিনি আনচাৰ লিখিলা সেইখিনি শুদ্ধ হয় আৰু সেইখিনিতে মাৰ্কছ পাই যায়। আৰু টিচাৰে কি হয় কেতিয়াবা ষ্টুডেণ্টজনক মাৰ্কছ যদি কম হৈছে পাছ কৰিবৰ কাৰণে, যদিহে তেওঁ কিবাকিবি ট্ৰাইও কৰিছে লিখিবৰ কাৰণে, তেনেহ'লে সেইখিনিত মাৰ্কছ এটা দিবৰ কাৰণে তেওঁলোকে চান্স পায়। আৰু চান্সটো পোৱা মানে কি, তোমালোকে পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। গতিকে চান্সটো তোমালোকে টিচাৰক দিব লাগিব, ঠিক আছে। গতিকে ভিডিঅ'টো অলৰেডি 7 মিনিটৰ হৈ গ'ল, গতিকে আৰু বেছি মই কথা নকওঁ। তোমালোকে কি কৰিবা, আমাৰ হোৱাটছআপ চেনেলত যদি জড়িত নাই জড়িত হৈ ল'বা। আৰু তোমালোকৰ জিলাত যিখিনি পৰীক্ষা প্ৰশ্ন হৈ গৈছে, প্ৰশ্ন কাকতসমূহ তোমালোকে মোক ফটো মাৰি পিনি দিবা, কাৰণ সেই ফটোসমূহ যেতিয়া তোমালোকে দিবা তোমালোককে মই সহায় কৰিব পাৰিম। গতিকে নিদিয়াকৈ নাথাকিবা। আৰু বেছি কথা মই নকওঁ, এইকেইটা ইম্পৰ্টেণ্ট কথা তোমালোকে মনত ৰাখিব লাগিব। আৰু বহুতে মোক কমেণ্ট কৰিছে যে 30 দিনত নোৱাৰি বা সম্ভৱ নহয় বুলি, তেনেহ'লে ক'ব বিচাৰিছোঁ সম্ভৱ পৃথিৱীত নোৱাৰা কাম একোৱেই নাই মানুহৰ কাৰণে। প্ৰায় কামেই মানুহে কৰিছে। দেখিছা বৰ্তমান সময়ত AI যুগ চলি আছে, AIও মানুহে বনাইছে। গতিকে গাড়ী এখনো মানুহে বনাইছে, কেনেধৰণৰ চিন্তা কৰিছে। গতিকে পৃথিৱীত নোৱাৰা কাম একো নাই, তোমালোকেও পাৰিবা আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে। গতিকে ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। যদিহে উপকৃত হৈছে বুলি ভাবিছা ভিডিঅ'টোৰ পৰা, নিশ্চয় ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। গতিকে অন্যান্য ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ভিডিঅ' চোৱাৰ কাৰণে পুনৰবাৰ ধন্যবাদ। জয় আই অসম।